অভিনেতা অভিনেত্ৰীৰ বাসগৃহ চুৰিকাণ্ড চোৰে লুটিলে নগদ ধনসহ সোণৰ অলংকাৰ। নাজিৰা ONGCৰ আৱাসিক এলেকাত চোৰৰ চাফাই অভিযান। নাজিৰাৰ ONGC আৱাসিক এলেকাৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতেই চুৰিকাণ্ড। ONGC আৱাসিক এলেকাৰ B7 কোৱাৰ্টাৰ এলেকাৰ বিশিষ্ট অভিনেতা দেৱাশিষ বৰঠাকুৰ আৰু অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ বাসগৃহ চোৰৰ চাফাই অভিযান। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি লৈ গ'ল 20 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লগতে অন্যান্য সামগ্ৰী। ONGC আৱাসিক এলেকাৰ চৌদিশে আৰক্ষী গিজ গেজাই থকাৰ পাছতো এনেধৰণৰ চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই শংকিত কৰিছে আৱাসিক এলেকাৰ পৰিয়ালসমূহে। চুৰ হৈছে একদম এতিয়া মই একো ক'ব পৰা অৱস্থাত নাই দেই। এনে কিমান মান বস্তু অলংকাৰ তোমালোকৰ নিছে? 10-15 লাখ মান হ'ব। 10-15 লাখ মান। আপুনি খুলিছে এতিয়া লক হয় না, আপুনি লক কৰকচোন। এটাতো লগ নহ'ব কাৰণ এইটো ওলাই আছে। নহয় মই মানে এনেকে লক খুলিছো সেইটো তেতিয়ালৈকে এইটো ইয়াতে সোমাই আছে। মষ্ট প্ৰবেবলি চাগে মই খোলাৰ পাছতে খেতেককে তললে পৰিছে। কথাটো গম পাইছে নে আপুনি? এইবিলাক বেলেগ কথা নাই, গম পাইছে একদম। এই দুটা লকাৰ বন্ধ আছে, এইটোতে এটেক কৰিছে আৰু মাৰ গডৰেজ চডৰেজ একো এটেক কৰা নাই। কিমান মান টকা বস্তু আছিল? 15 লাখ মান আছে। 15 লাখ চকুমুটি 15তকে এব হলেও কম নহয়, কাৰণ মোৰ হাজবেণ্ডৰ আৰু মোৰ বেবীৰ বস্তু আছে। আপোনাৰ কেতিয়া আহিছিলে ইয়াত? এতিয়া আহি জাষ্ট সোমাইছো আৰু মানে ঘৰটো সোমোৱাৰ 15 মিনিটছ 20 মিনিটছলৈকে আমি গম পোৱা নাই যে কিবা ইয়াত বস্তু হেৰাইছে, কাৰণ ইমান সুসজ্জিত ঘৰ এটাত পটককে গম নাপায় যে কিবা হেৰাইছে, আৰু কলনী হয় ভবাও নাই। নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিতৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট। অভিনেতা অভিনেত্ৰীৰ বাসগৃহ চুৰিকাণ্ড চোৰে লুটিলে নগদ ধনসহ সোণৰ অলংকাৰ। নাজিৰা ONGCৰ আৱাসিক এলেকাত চোৰৰ চাফাই অভিযান। নাজিৰাৰ ONGC আৱাসিক এলেকাৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতেই চুৰিকাণ্ড। ONGC আৱাসিক এলেকাৰ B7 কোৱাৰ্টাৰ এলেকাৰ বিশিষ্ট অভিনেতা দেৱাশিষ বৰঠাকুৰ আৰু অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ বাসগৃহ চোৰৰ চাফাই অভিযান। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি লৈ গ'ল 20 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লগতে অন্যান্য সামগ্ৰী। ONGC আৱাসিক এলেকাৰ চৌদিশে আৰক্ষী গিজ গেজাই থকাৰ পাছতো এনেধৰণৰ চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই শংকিত কৰিছে আৱাসিক এলেকাৰ পৰিয়ালসমূহে। চুৰ হৈছে একদম এতিয়া মই একো ক'ব পৰা অৱস্থাত নাই দেই। এনে কিমান মান বস্তু অলংকাৰ তোমালোকৰ নিছে? 10-15 লাখ মান হ'ব। 10-15 লাখ মান। আপুনি খুলিছে এতিয়া লক হয় না, আপুনি লক কৰকচোন। এটাতো লগ নহ'ব কাৰণ এইটো ওলাই আছে। নহয় মই মানে এনেকে লক খুলিছো সেইটো তেতিয়ালৈকে এইটো ইয়াতে সোমাই আছে। মষ্ট প্ৰবেবলি চাগে মই খোলাৰ পাছতে খেতেককে তললে পৰিছে। কথাটো গম পাইছে নে আপুনি? এইবিলাক বেলেগ কথা নাই, গম পাইছে একদম। এই দুটা লকাৰ বন্ধ আছে, এইটোতে এটেক কৰিছে আৰু মাৰ গডৰেজ চডৰেজ একো এটেক কৰা নাই। কিমান মান টকা বস্তু আছিল? 15 লাখ মান আছে। 15 লাখ চকুমুটি 15তকে এব হলেও কম নহয়, কাৰণ মোৰ হাজবেণ্ডৰ আৰু মোৰ বেবীৰ বস্তু আছে। আপোনাৰ কেতিয়া আহিছিলে ইয়াত? এতিয়া আহি জাষ্ট সোমাইছো আৰু মানে ঘৰটো সোমোৱাৰ 15 মিনিটছ 20 মিনিটছলৈকে আমি গম পোৱা নাই যে কিবা ইয়াত বস্তু হেৰাইছে, কাৰণ ইমান সুসজ্জিত ঘৰ এটাত পটককে গম নাপায় যে কিবা হেৰাইছে, আৰু কলনী হয় ভবাও নাই। নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিতৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।